হেল্ল' বন্ধুসকল, ইতিমধ্যে হৈ যোৱা বিভিন্ন ধৰণৰ বঁটা বিতৰণি সমাপ্ত হ'ল। আজি আমি 2023 বৰ্ষৰ বাবে অসমৰ পৰা বঁটা বিজয়ীসকলৰ সৈতে চিনাকি হ'ম। ইয়াৰ পৰা যিকোনো পৰীক্ষাত সকলো সময়ত প্ৰশ্ন অহা দেখা যায়। আগন্তুক হ'বলগীয়া এডিআৰই, পুলিচ, APSC যিকোনো পৰীক্ষাৰ বাবে এইটো টপিক বহুত ইম্পৰ্টেণ্ট হয়। বলক আমি আৰম্ভ কৰোঁ। প্ৰথমে আহিছোঁ পদ্মশ্ৰী এৱাৰ্ড। পদ্মশ্ৰী এৱাৰ্ড অসমৰ পৰা 3জন ব্যক্তিয়ে পাইছে। তাৰে মাজত সন্মানীয় হেমপ্ৰভা চুতীয়া বাইদেউ, দ্বিতীয়তে আছে হেমচন্দ্ৰ গোস্বামী ছাৰ, তৃতীয়তে আছে R জেনে। ঠিক আছে, হেমপ্ৰভা বাইদেউক নিশ্চয় আপোনালোকে জানে, তেখেত মৰাণৰ পৰা হয়। আৰু আমাৰ হেমচন্দ্ৰ গোস্বামী ছাৰ তেখেত মাজুলীৰ পৰা হয়। আৰু ৰামকুৱেংবে জেনে তেখেত ডিমা হাছাওৰ পৰা হয়। এই 3জন ব্যক্তি আমাৰ এইবাৰৰ 2023 বৰ্ষৰ বাবে পদ্মশ্ৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছে। দ্বিতীয়তে অসম বৈভৱ বহুত ইম্পৰ্টেণ্ট হয়। অসম বৈভৱ 2023 কোনে পাইছে? ডক্টৰ তপন শইকীয়া, অংকলজিষ্ট। আৰু এটা কথা মনত ৰাখিব যে ফাৰ্ষ্ট এছামিজ টু উইন আছাম বৈভৱ। ঠিক আছে, ডক্টৰ তপন শইকীয়া কি হয়? আমাৰ প্ৰথম অসমীয়া যিয়ে অসম বৈভৱ পাইছে। ইয়াৰ আগত 2022 চনত কোনো পাইছিলে? 2022 চনত কোনো পাইছিলে? আমাৰ ৰতন টাটা। ঠিক আছে, ৰতন টাটা পাইছিলে, কিন্তু সি অসমীয়া নহয়। পৰীক্ষাত এইটো বহুত ইম্পৰ্টেণ্ট হয় যে প্ৰথম অসমীয়া ব্যক্তি যিয়ে অসম বৈভৱ বঁটা পাইছে। 3 নম্বৰত আহিব অসম সৌৰভ। 2023 বৰ্ষৰ বাবে কোনে পাইছে? জি চাংমা স্পৰ্টছৰ কাৰণে পাইছে, নয়নমণি শইকীয়া স্পৰ্টছৰ কাৰণে পাইছে, কৃষ্ণ দে থিয়েটাৰৰ কাৰণে পাইছে, বিনয় কুমাৰ শইকীয়া চাইণ্টিষ্ট হয়, শশীধৰ ফুকন তেখেত হেল্থ ছাৰ্ভিচৰ বাবে পাইছে। এইবোৰ আপোনালোকে নোটছ বনাই যাব। 4 নম্বৰত আছে বিষ্ণু ৰাভা এৱাৰ্ড। 2023 বৰ্ষৰ বাবে কোনে পাইছে? অজিত শীল, পেইণ্টাৰ হয় তেখেত। গোপাল কৃষ্ণ গোস্বামী তেখেত ডান্সাৰ হয়। পৰৱৰ্তীত আছে শিল্পী এৱাৰ্ড, বহুত ইম্পৰ্টেণ্ট হয়। ৰাজেন গোহাঁই মিউজিচিয়ান হয়, পখিলা ছিংগাৰ হয়। এওঁলোকে শিল্পী এৱাৰ্ড পাবলৈ সক্ষম হৈছে। ঠিক আছে, পৰৱৰ্তী চাওঁ। প্ৰতিমা বৰুৱা এৱাৰ্ড 2023 বৰ্ষৰ বাবে ৰহেন্দ্ৰ নাথ ব্ৰহ্মই ইয়াক পাবলৈ সক্ষম হৈছে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ প্ৰতিমা বৰুৱা এৱাৰ্ড বহুত চৰ্চিত এখন এৱাৰ্ড হয়। 7 নম্বৰ ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, ৰেমন মেগছেছে এৱাৰ্ড। ইয়াক কোনে পাবলৈ সক্ষম হৈছে? পদ্মশ্ৰী ডক্টৰ R ৰবিকান্নন। তেখেত কোন হয়? ডাইৰেক্টৰ অফ কাছাৰ কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, শিলচৰ। ঠিক আছে, পদ্মশ্ৰীও লাভ কৰিছে। আৰু এইবাৰ কি পাইছে? 2023 বৰ্ষৰ বাবে ৰমন মেগছেছে এৱাৰ্ডো পাইছে। আৰু এটা বহুত ইম্পৰ্টেণ্ট মনত থাকিব, দিছ এৱাৰ্ড অলছ' কল্ড নোবেল অফ এছিয়া। ঠিক আছে, ৰমেন মেগছেছে এৱাৰ্ডক এছিয়াৰ নোবেল বুলিও কোৱা হয়। পৰৱৰ্তী চাওঁ। 8 নম্বৰত আছে বকুলবন এৱাৰ্ড। আমাৰ বকুলবন এৱাৰ্ড পাবলৈ সক্ষম হৈছে পদ্ম দাস। আৰু 9 নম্বৰ ইম্পৰ্টেণ্ট হয় পৰাগ কুমাৰ দাস জাৰ্ণালিজম এৱাৰ্ড। ইয়াক পাবলৈ সক্ষম হৈছে সংগীতা বৰুৱা পিছাৰতী। এখেত আমাৰ সন্মানীয় সংগীতা বৰুৱা পিছাৰতী। 10 নম্বৰত আছে ভীম্বৰ দেউৰী এৱাৰ্ড। ভীম্বৰ দেউৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছে আমাৰ সন্মানীয় মিলেশ্বৰ পাটৰ। পৰৱৰ্তী চাওঁ। এইটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ পৰীক্ষাৰ কাৰণে, সাহিত্য একাডেমী এৱাৰ্ড 2023। ঠিক আছে, অসমৰ 3টা ভাষাৰ 3জন ব্যক্তিয়ে এই বঁটা পাবলৈ সক্ষম হৈছে। 1 নম্বৰ অসমীয়াত পাইছে প্ৰণৱজ্যোতি ডেকা, এখত শ্ৰেষ্ঠ চুটি গল্পৰ কাৰণে পাইছে। আৰু নেপালীত পাইছে আমাৰ য়দুবীৰ ৰাণা, এখেত ডিগবৈৰ পৰা হয়। আৰু বড়ো ভাষাত পাইছে নন্দেশ্বৰ দৈমাৰী। কোনখন কিতাপৰ বাবে তেখেত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে? এইটো জিউ চফাৰ্ণি ডকং। ঠিক আছে, এইখিনি আপোনালোকে মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট হয়। আগন্তুক পৰীক্ষাৰ বাবে এইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকে মুখস্থ কৰাৰ চেষ্টা কৰিব। আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।